আজি আমি এচিটো ইনষ্টলেশ্যন কৰিলোঁ, তলৰ পৰা খুলি আনি ফুল ছাৰ্ভিচিং কৰি কিন্তু সেইটো দিছিলোঁ। ইয়াক আমি ইনষ্টলেশ্যন কৰা হ'ল। কৰাৰ পিছত ইয়াক আমি ষ্টেণ্ড দি ইয়াত বহালোঁ। এই চাইছে হোল কৰা হ'ল। হোল কৰি পাইপটো ছেটিং কৰিলোঁ ৱালৰ লগে দি আনি। এইটো এতিয়া এচিটো গেছটো এৰাৰ আগত আমি ভেকুমত বহাই দিছোঁ। ফুল ভেকুম কৰি ল'ম। ভেকুম কৰাৰ পিছতে ইয়াক আমি গেছটো এৰিম। এই হাৱা যোনটো আছে হাৱা ওলোৱা হ'ল। চাচোন মোটামুটি ইয়াক আমি 15-20 মিনিটমান ভেকুম কৰিম। ভেকুম কৰাৰ পিছত এইটো আমি ইনষ্টলেশ্যন কৰিলোঁ। যেতিয়া যিকোনো এচি ইনষ্টলেশ্যন কৰিব, কৰাৰ পিছত গেছ এৰাৰ আগতে সদায় ইয়াক ভেকুম কৰি ল'ব। ৱালৰ লগত একেবাৰে ফিক্স কৰি দিছোঁ যাতে ভাইব্ৰেশ্যন হয়।